নমস্কাৰ সকলোকে জ্ঞান একাডেমি চেনেলটোলৈ পুনৰবাৰ স্বাগতম কৰিছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। 2025ৰ যোনটো আপোনালোকৰ মেৰিট লিষ্ট প্ৰকাশ পাব কৈ আছে, আগৰ যোনটো লিষ্ট আছে সেই সম্পৰ্কে আজি আপোনালোকৰ লগত ডিছকাশ্যন কৰিম। লগতে আপোনালোকৰ যোনটো আপোনাৰ নতুন ডিষ্ট্ৰিক্ট চিলেকশ্যনৰ ক্ষেত্ৰত বন্ধু বান্ধৱীসকলে প্ৰব্লেম ফেচ কৰিছে সেইটো শ্বেয়াৰ কৰি দিম। এতিয়া চাওক, আপোনালোকে ডিষ্ট্ৰিক্ট চিলেকশ্যনৰ ক্ষেত্ৰত আপোনালোকে সাৱধান হোৱাটো মাষ্ট বি ইম্পৰ্টেণ্ট। কাৰণ বন্ধু বান্ধৱীসকল এতিয়া চাওক, আপোনাৰ যদি পাৰ্চেণ্টেজ ৰেংকটো কম আছে, যদি আপুনি কি কৰিব ৰেড জোনত যদি এপ্লাই কৰি থৈ দিয়ে তেন্তে কি হ'ব, আপোনাৰ মানে পোৱা চান্সটো কমি যাব। এতিয়া ৰেড জোন গ্ৰীণ জোন কোনটো হয় সেই সম্পৰ্কে আপোনালোকক মই এটা এক্সট্ৰাকৈ ভিডিঅ' দিয়া আছে আমাৰ চেনেলত, যদি চোৱা নাই চাব পাৰিব। আৰু সেইটো ভিডিঅ' যোনটো মই দিছোঁ আপোনালোকক, সেইটো আপোনালোকৰ ভোটিং ৰেটৰ ওপৰত ডিপেণ্ড কৰি পেলাইহে দিছোঁ। এইটো ভোটিং ৰেট মই চবতকৈ বেছি যোনটো ভোটিং ৰেট পাইছোঁ ডিষ্ট্ৰিক্ট ৱাইজ, সেইটো আপোনালোকৰ লগত মই শ্বেয়াৰ কৰি দিব লাগিছোঁ। ফাৰ্ষ্ট চবতকৈ বেছি ভোটিং পোৱা ডিষ্ট্ৰিক্টটোৰ নাম হৈছে বন্ধুসকল লখিমপুৰ ডিষ্ট্ৰিক্ট। লখিমপুৰ ডিষ্ট্ৰিক্ট নেক্সট পাইছোঁ মই শোণিতপুৰ ডিষ্ট্ৰিক্ট, আৰু এটা ডিষ্ট্ৰিক্ট আছিলে আপোনাৰ নগাঁও ডিষ্ট্ৰিক্ট। এই ডিষ্ট্ৰিক্টসমূহত কি হয়, আপোনাৰ মানে কেণ্ডিডেট লেভেলটো অলপ বেছি দেখা পোৱা গৈছে, কাৰণ মানে মেক্সিমাম কেণ্ডিডেটে এই ডিষ্ট্ৰিক্টসমূহত ভোটিং কৰিছে। তাতে আমি এই ডিষ্ট্ৰিক্টসমূহত এপ্লাই কৰিছোঁ, মোৰ পাৰ্চেণ্টেজ ইমান আছে, মই মানে মোৰ পোৱা সুযোগটো আছে নেকি। বহুতে কমেণ্ট কৰিছিলে, আৰু আপোনালোকৰ ভোটিং ৰেট হিচাপে মেক্সিমাম এই তিনিটা ডিষ্ট্ৰিক্টতে দেখা পোৱা গৈছে, লখিমপুৰ, শোণিতপুৰ আৰু আপোনাৰ নগাঁও ডিষ্ট্ৰিক্ট। আৰু ডিষ্ট্ৰিক্ট আছে, সেই ডিষ্ট্ৰিক্টসমূহৰ নামো আপোনালোকক জনাই দিব বিচাৰিছোঁ, যাতে আপোনালোকৰ যদি পাৰ্চেণ্টেজটো ভাল আছে তেন্তে সেই ডিষ্ট্ৰিক্টসমূহত এপ্লাই কৰিব। আৰু এই ডিষ্ট্ৰিক্টৰ যোনটো মেৰিট লিষ্ট ওলাব, এইবাৰ আপোনালোকে মেৰিট লিষ্টটো চাব, এই ডিষ্ট্ৰিক্টসমূহৰ মেৰিট লিষ্টটো অলপ হাই যোৱা চান্সেছ দেখা পোৱা যাব। নেক্সট যোনটো ডিষ্ট্ৰিক্ট আছিলে বন্ধুসকল, নেক্সট ডিষ্ট্ৰিক্টটোৰ নাম আপোনালোকক পঢ়ি দিব বিচাৰিছোঁ। নেক্সট ডিষ্ট্ৰিক্টটো হৈছে চাউথ চালমাৰা ডিষ্ট্ৰিক্ট। হয়, আপোনালোকে ঠিকেই শুনিছে, চাউথ চালমাৰা ডিষ্ট্ৰিক্ট। এই ডিষ্ট্ৰিক্টত মই আপোনালোকৰ কাট অফ ৰেংকটো অকণমান পাইছোঁ বন্ধুসকল। বহুতে মানে কি হৈছে, আগৰবাৰ যিহেতু চাউথ চালমাৰা ডিষ্ট্ৰিক্টত মানে কম পাৰ্চেণ্টেজ যোৱা হেতুকে মেক্সিমাম কেণ্ডিডেটে ক'ত এপ্লাই কৰিছে, চাউথ চালমাৰা ডিষ্ট্ৰিক্টত এপ্লাই কৰিছে। ফলস্বৰূপে কি হৈছে, এবাৰ চাউথ চালমাৰাৰ মানে কেণ্ডিডেট লেভেলটো অলপ বেছি আছে। আৰু গ্ৰীণ জোনো আছে, যিকেইটা ডিষ্ট্ৰিক্টত মই ভোটিং ৰেট বহুত কম পাইছোঁ, সেই ডিষ্ট্ৰিক্টসমূহৰ ভিতৰত ফাৰ্ষ্ট মই ডিষ্ট্ৰিক্টটোৰ নাম ক'ব বিচাৰিছোঁ আপোনালোকৰ কৰিমগঞ্জ ডিষ্ট্ৰিক্ট। কৰিমগঞ্জ ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত মই কম পাইছোঁ বন্ধুসকল। কৰিমগঞ্জ ডিষ্ট্ৰিক্ট আছে, আৰু ইয়াত আপোনালোকৰ ভোটিং ৰেটটো বহুত বেছি কম পাইছোঁ। নেক্সট আপোনাৰ কাছাৰ ডিষ্ট্ৰিক্ট মই কম পাইছিলোঁ, কৰিমগঞ্জ, কাছাৰ এই ডিষ্ট্ৰিক্টসমূহত কম পাইছোঁ। আনকি মই আচৰিত হৈছোঁ যে মাজুলী ডিষ্ট্ৰিক্টত ইমান পপুলেশ্যন থাকিও মাজুলী ডিষ্ট্ৰিক্টৰ এটা মানে মিডিয়াম চাইজৰ কাট অফ ৰেংকহে পোৱা গৈছে। মানে যোনটো ভোটিং ৰেট আছিলে তাৰ মতে মই চাব পৰা মতে মাজুলী ডিষ্ট্ৰিক্টত এটা মিডিয়াম চাইজৰ দেখা পোৱা গৈছে, মানে ইমান এটা হাই মৰা নাই। এটা লিমিটত যোনটো থাকিব লাগে সেই লিমিটতে আছিলে, ইমান হাই মৰা নাই। গতিকে মই ক'ব পাৰোঁ যে এইবাৰ মাজুলী ডিষ্ট্ৰিক্টৰ কাট অফ ৰেংকটো এটা মানে লিমিটতেই থাকিব। নেক্সট যোনটো ডিষ্ট্ৰিক্ট আছে, নেক্সট ডিষ্ট্ৰিক্ট হিচাপে যদি মই ক'ব বিচাৰোঁ, আপোনাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ কথা ক'ব পাৰোঁ। নেক্সট আপোনাৰ ধুবুৰী ডিষ্ট্ৰিক্টৰ কথা ক'ব পাৰোঁ। সেই ডিষ্ট্ৰিক্টসমূহত কি হৈছে, কাট অফ ৰেংকটো ইমান হাই যোৱা নাই। কাট অফ ৰেংকটো এটা কি হৈছিলে, আপোনাৰ মিডিয়াম চাইজত গৈ আছে। কাট অফ ৰেংকটো আপোনাৰ এটা মিডিয়াম চাইজত গৈ আছে, যাৰ ফলস্বৰূপে কি হৈছে, এবাৰ কাট অফ ৰেংকটোক মিডিয়াম চাইজ যোৱা হেতুকে বহুতো বন্ধুসকলৰ মানে এই ডিষ্ট্ৰিক্টত পোৱা চান্সেছটো বাঢ়ি যাব। যিসকল কেণ্ডিডেটৰ ধৰি লওক আপোনাৰ পাৰ্চেণ্টেজ ৰেংকটো 60+ আছে, 61+ আছে, 62+ আছে, 63+ আছে, এই কেণ্ডিডেটসকলৰ পোৱা চান্সেছটো এই ডিষ্ট্ৰিক্টসমূহত দেখা পোৱা যাব। কিন্তু যদি আপোনালোকৰ এইকেইটা পাৰ্চেণ্টেজ লৈ আপোনালোকে যদি ৰেড জোনত এপ্লাই কৰি দিয়ে তেন্তে আপোনাৰ পোৱা চান্সেছটো কমি যায়। সেইকাৰণে বন্ধুসকল, আপোনালোকে ইমান ধুনীয়া এটা সুযোগ পাইছে, আৰু এই সুবিধাটো বাৰে বাৰে আপোনালোকে মিছ নকৰিব। আপোনালোকে এপ্লাই কৰাৰ আগতে ভালকৈ ভাবি চিন্তিহে এপ্লাই কৰিব মই আশা ৰাখিছোঁ বন্ধুসকল। কিবা অসুবিধা থাকিলে আপোনালোকক মই নেক্সট ভিডিঅ'ত জনাই দিম। চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, যাতে আপোনালোকে যিকোনো টেট ৰিলেটেড আপডেট আহিলে আপোনালোকে পোনপ্ৰথমে